প্ৰতিপলে জীৱন নদীৰ দৰে বৈ থাকে নজনাকে কাইতে বিন্ধানো গৰজি উঠে প্ৰতিবাদৰ ভাষাৰ দৰে নতুনৰে ৰং আধানি মৰম দুখৰ হৃদয়ত প্ৰেমৰ আবাহন তোমাতেই জীৱন অনুপম চাঁদনী 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 মই মানা কৰাৰ পাছতো মনক ধনীৰ জামিনৰ বাবে লগাই আছা যে কিয়? কাৰোবাক দোষ দিয়াটো সহজ হিয়া, কিন্তু নিজৰ দোষবিলাক দেখাটোহে টান। এতিয়া আগতে মন বেয়া হোৱাটো মোৰে দুখ বুলি ক'ব খুজিছে। কি ভাবি আছে ছাৰ? নাই একো নাই দিয়া। জামিনত উলিয়াই দেখা তহঁতৰ ধনীকাই নাম নাজানো। তুমি চান্দিনীৰ সংসাৰখন ধ্বংস হৈ যাব বুলি আপুনি ক'লে যে কিয়? নিচদেবী মাতৰম শ্ৰিয়ম বাসয় মে কুলে চন্দিকা হোৱাট হেপেন মামা ছাৰ? চেয়াৰখন গুৰ মাৰি দিলে যে। কালি শপত এনেই মাথা বেয়া হৈ আছে, প্ৰশ্ন কৰি নাথাকিব। প্ৰশ্ন নুসুধো বুলি নুসুধাকে থাকিব পাৰো নেকি মই? কি হৈছে বেকগ্ৰাউণ্ডটো কওক না। জোঁৱাই ধনীক জেলৰ পৰা আনি ঘৰতে ৰখাৰ সিদ্ধান্ত লৈছে। কি? হ'ব এটা হয় এটা। দাতাই দিলেও বিধাতাই নিদিয়ে নহয়। চন্দ্ৰিকাই কথাটো ইমান সহজে মানি ল'ব বুলি মই ভবাই নাছিলো। কথাবোৰ চান্দিনীক ছাপোৰ্ট কৰি কোৱা যেনে লাগে। তেতিয়াহ'লে শেষেই নহয়। চন্দ্ৰিকাৰ মায়ে যদি চান্দিনীক ছাপোৰ্ট কৰিবলৈ আৰম্ভ কৰে, আপোনালোকে দেখোন জীৱনভৰ চান্দিনীক ঘৰৰ পৰা উলিয়াবই নোৱাৰিব। কালিৰ শপত প্ৰয়োজন হলে চন্দ্ৰিকাকে ঘৰৰ পৰা উলিয়াই পঠিয়াম। বহুত বছৰ ধৈৰ্য ধৰিলো আৰু নহব। আপুনি এটা কাম কৰক, যাক লগাই কামটো কৰিছিলে তেওঁক আণ্ডাৰগ্ৰাউণ্ড হৈ যাবলৈ কওক। কিয়? মনে সীমান্ত অচিক লগ হৈ আচল কাল্পিতক বিচাৰি উলিয়াম বুলি কৈছে। কেনেবাকে কিবা ক্লু পালে আমিও ফচিব লাগিব। সোনকালে কিবা এটা ব্যৱস্থা কৰক ফুকন। মই কি কৈ আছো আপুনি শুনিছেন নাই? শুনিছো। তেন্তে যাওক, মই কোৱাটো কৰক। কৰি আছো। মই ফোন কৰিম তেওঁ। মূৰ্খামি নকৰিব, ফোন নহয়, ফিজিকেলি লগ কৰক। ফিজিকেলি লগ কৰো। ছাৰ এইবোৰ কি? কোনবোৰ? চান্দিনী আৰু ধনী জাতি বোলে তাতে থাকিব। ইমান ধুনীয়া খবৰটো আপুনি ক'ত পালে ছাৰ? কিয় কৈছে ছাৰ? ফূৰ্তিত কৈছো।
এসপ্তাহে এটা সামান্য কাম কৰিব নোৱাৰিলা আহা মই চেষ্টা কৰিছোতো কিন্তু চান্দিনী ওচৰ পালে মই হাত ভৰিবোৰ কঁপিবলৈ ধৰে হাত ভৰি কপে তেন্তে এইবোৰ কিয় পিন্ধি আছা হাতত খাৰু পিন্ধা খাৰু এই ছাৰ অৰ্জুন হয় মই অৰ্জুন বস্তিৰ অৰ্জুন দৰমহা পাবলৈ অৰ্জুনে চাকৰি কৰা নাই চান্দিনীৰ বাবেহে মই গোলামী কৰিছো চিঙা কথা নক ফাইনেলি কৈ দিছো অৰ্জুন অৰ্জুন শুনাচোন অৰ্জুন তুলি নাছিলে বুকু দেখিকা হৰিণী চকু অৰা চক্ৰৱৰ্তী এই ফাইলটো লৈ আহাচোন কোনটো তলত থকাটো ৰব দিয়া ঢৌ তুলি নাছিলে বুকু আৰে কি হৈছে এইবোৰ খানা আৰু ষ্টেজৰ ফাংচনৰ মাজত পাৰ্থক্যটো ৰাখক খং কিয় কৰিছে ছাৰ ভাল খবৰটো শুনিলে আমাৰ দৰে আপুনিও গান গাবলৈ ধৰিব কি ভাল খবৰ খবৰ হ'ল দুটা প্ৰথম খবৰটো হ'ল ওচি ছাৰে আজিৰ পৰা ডিউটিত জইন কৰিব আৰু ছেকেণ্ড কথাটো হ'ল কোৰ্টে ৰায় দিলে সমীৰণ বোলা ল'ৰাটোক শাস্তিৰ পৰা ৰেহাই দিলে আৰু আদালতক বিপথে পৰিচালিত কৰাৰ কাৰণে আপোনাৰ ওপৰত কেছ চলিব কি চমন পাবহিয়ে 2 এদিনতে হাজৰিকা দা আপোনালোকে কিন্তু ছাৰৰ লগত লগ লাগি বৰ ভাল কাম এটা নকৰিলে মোক জানে নাজানে আপোনালোকে জানো দাস আপোনাকো জানো আৰু আপোনাৰ চৰিত্ৰকো জানো সেইকাৰণে আপোনাৰ দৰে আমিও খেলটো খেলি আপোনাৰ মুখেৰে সঁচা কথাবোৰ বাহিৰ কৰা নাই চাওক দা আদালত কিন্তু আপোনাৰ এগেইনষ্টে মই বিশেষ একো কোৱা নাই মাথো ব্যক্তিগত আশেজৰ বাবে এইবোৰ কৰা বুলিহে মই কৈছো মই ইচ্ছা কৰা হলে আপোনাৰ বিৰুদ্ধে মই আচল কথাখিনিও ক'ব পাৰিম নকলে কিয় মই কি ভয় কৰিছো বুলি ভাবে নেকি আমাৰ আইনৰ সুৰুঙাবোৰ কেনেকে ব্যৱহাৰ কৰিব লাগে মই ভালদৰে জানো নাবালিকাক ধৰ্ষণ কৰিও অপৰাধী কিন্তু ৰাস্তাত ফিটফাট ঘূৰি আছে তাৰ মানততো মই একোৱেই কৰা নাই হাতৰ টিলিকাৰ কাম মোৰ এইটো দাস আমাৰ আইনক ইমান দুৰ্বল বুলি নাভাবিব আপুনি যিদিনাখন ধৰ্ষণকাৰীকেইটাক মাজ ৰাস্তাত ফাঁচি দিয়াৰ অৰ্ডাৰ দিব সেইদিনাখন বুজিব আইনক হাতৰ টিলিকাত উৰাব পাৰিবনে আপুনি নে আপুনি নিজেই উৰিব এইটো সংক্ৰান্তত কিন্তু দাসকে চাহ একাপ খাব পাৰি দাস ছাৰ চাহ খাবনে ছাৰ এইটো সংক্ৰান্তত কিন্তু দাস ছাৰৰ মুখখন টুটুৰাৰ পৰা বেঙেনাটোৰ দৰে হৈছে পাইছে শিক্ষা দ্বিতীয়বাৰ এনেকুৱা কাম কৰিবলৈ আৰু 100 বাৰ ভাবিব লাগিব নাভাবে দাসৰ স্বভাৱ মই ভালকৈ জানো এতিয়া তেওঁৰ মাথাত এটা কথাই চলি আছে কি ছাৰ ৰিভেঞ্জ মোৰ খিয়ালটো ৰাখিব নালাগে সীমান্ত ছাৰৰ খিয়াল ৰাখ মোৰ মা দেউতাৰ ঘৰ এখন আছে বুলি চাগে আপুনি পাহৰিলে তালেই যাওঁ কেইদিনমান থাকিবা চাগে নমৰালৈকে তাতেই থাকিম কি কি হৈ আছে কবিনে ক'ত কি হোৱা দেখিলেনো চকু মোৰো আছে চা বাবা এনেই মোৰটো মোৰ বহুত বেয়া প্ৰতিপলে জীৱন নদীৰ দৰে বৈ থাকে নজৰ
আছ যে কলে যাওঁ অফিচলৈ মোক ফাঁকি নিদিবি অফিচলৈ তো এনেকৈ নাযাওঁ নহয় মই অফিচত যেনেকৈ নাযাওঁ কিয় তোক কিয় লাগে কিয় লাগে মানে মই তোৰ খেয়াল ৰাখিবলৈ দেউতাই মোক কৈছে মোৰ খেয়াল তই ৰাখিব নালাগে সীমান্ত ছাৰৰ খেয়াল ৰাখ গৈ তেতিয়াহে ধনিকাৰ কেছ জিকিব পাৰিবি তই ভালেই কৰিলি মই ধনিকাই জামিন কৰাব নোৱাৰো কোনো কামৰে মানুহ নহয় মই না কোম্পানী প্ৰজেক্টৰ কাম ঠিকমতে চলাব পাৰিছো আৰু নে ধনিকাই জামিনৰ কাম আগবঢ়াব পাৰিছো মদ বাদ দিলেও আজিও চাৰিওফালৰ পৰা ময়ে বেয়া ল'ৰা সীমান্ত ছাৰৰ লগ লৈ ধনিকাই জামিনৰ বাবে ভবাটো তোৰ ভাল ডিচিশ্যন আছে ভাল হ'ব তোৰ জানিছিলো তই মোক ভুল বুজিবি যিমান ভুল বুজ বুজি থাক কিন্তু নিজকে বেয়া বুলি নকবি তোতকে ভাল আৰু কোনো নাই বহুত ভাল তই চান্দি মই যাওঁ এনেকে বেগ লৈ কলৈ যোৱা মোৰ মা দেউতাৰ ঘৰ এখন আছে বুলি চাগে আপুনি পাহৰিলে তালেই যাওঁ কেইদিনমান থাকিবা চাগে নমৰালৈকে তাতেই থাকিম কি কৈছা এইবোৰ তুমি ভাবি চাইছানে এবাৰ ভাবি চিন্তি বহুত চালো কিন্তু ৰিজাল্ট কি হ'ল 0 মোৰ ইমোশনছৰ ইয়াত কোনো ভেলিউ নাই এইখন ঘৰত অকল চান্দিনীৰ বাবে সিদ্ধান্ত লোৱা হয় লাগিলে তাই ভুলেই নহওক কিয় আমিতো আনৰ দয়াত জীয়াই থকা মানুহে আমাৰ শুদ্ধ সিদ্ধান্ত লোকৰ বাবে ভুলেই তুমি কথাটো জানো এতিয়া মই ঘৰ এৰি যোৱা কথাটো আপুনি কিবা নহয় কিবা ভুলেই ধৰিব কাৰণ মই চান্দিনী নহয় যে মই হীৰা আৰু হীৰা য'ত ভুল ত'ত তুমি ইমান অভাৰ ৰিয়েক্ট কিয় কৰিছা হীৰা কি ক'লে মই অভাৰ ৰিয়েক্ট কৰিছো মই মোৰ ভাগিনক এইখন ঘৰত মাৰ্ডাৰ কৰিবলৈ চেষ্টা কৰিলে কিন্তু এইখন ঘৰৰ মানুহে অপৰাধীক শাস্তি দিয়াৰ বিপৰীতে তাক বচাবলৈ চেষ্টা কৰি আছে তাৰ পিছতো যদি মই কিবা দেখি শুনি মাতিছো মই অভাৰ ৰিয়েক্ট কৰা হ'ল এই ঘটনাটো যদি শতাব্দীৰ লগত নহয় মনৰ লগত হ'লহেঁতেন আপুনি দোষীক ৰেহাই দিলেহেঁতেন যদি মনক ময়ে চুৰি মাৰিলোহেঁতেন তেন্তে আপুনি মোক বচাবলৈ চেষ্টা কৰিলহেঁতেন নেকি ইয়াৰ এটাই নবচাই মই কিয় সহ্য কৰি থাকিম নকৰো আপোনাৰ ঘৰ আপুনি কাক ৰাখে নেৰাখে এইটো আপোনাৰ ডিচিজন কিন্তু মই এইখন ঘৰত মোৰ ভাগিনৰ হত্যাকাৰীৰ লগত একেলগে নাথাকো ধনী দুখী নহবও পাৰে নুবুজা কিয় হীৰা কোৰ্টে দোষী বুলি শাস্তি দিলে তাক কি হৈ আছে কবিনে ক'ত কি হোৱা দেখিলেনো চকু মোৰো আছে চা বাবা এনেই মোৰটো মোৰ বহুত বেয়া হৈছে বহুত কাম আছে কৰিবলৈ যে মোৰ কাৰণে তই অশান্তি পাইছ ন সঁচাকে মৰি থকা হলে ভাল আছে বাবা বাবা বুলি মাতহে তই মোক বাপেক হিচাপে তোৰ কাৰণে আজিলৈকে মই কি কাম কৰিছো সেইকাৰণে চাগৈ হ'ব দে তোক কি বুলি কম বাবা মই নিজেই নাজানো কি কৰি আছো মোৰ ভাগিনক মাৰিবলৈ চেষ্টা কৰা অপৰাধীক আগৰ সিদ্ধান্তটোৱে ঠিক আছে প্লিজ বহুত কষ্ট কৰি এই সিদ্ধান্ত লৈছো ভিতৰলৈ যোৱা বৌ কলৈ যোৱা তুমি মই মোৰ মাৰ ঘৰলৈ যাবলৈ ওলাইছিলো ফুৰিবলৈ বেগ ফুৰিবলৈ নহয় একেবাৰে যাম বুলিয়ে ওলাইছিলো কি কিন্তু বৌ চেষ্টা কৰিছিলো নোৱাৰিলো বুজিছো
বিষয়ে বুজাব নালাগে। এটা স্বাৰ্থপৰৰ দৰে ভাবিছো যে ধনীক কেতিয়াও জেলৰ পৰা উলিয়াই নানোৱেই মই। দাদা তই মই কি কৰো ক? ধনীক জামিনত আনিও যদি ঘৰত চম্ভালি দিব নোৱাৰো তেতিয়াহ'লে মনো ঘৰৰ পৰা ওলাই যাব। তাক মই আকৌ হেৰুৱাব নোখোজো। বৌয়ে নিজেও কথাবোৰ জানি এইদৰে অকৰামি কিয় কৰিছে? বৌয়ে বেয়া পাব বুলি চান্দিনীয়ে ধনীৰ কেছটোত মনক ঘূৰাও বাধা দিছে। তাৰ পাছতো কি চান্দিনীয়ে মনক ধনীৰ জামিনৰ বাবে বাধা দিছে? তই কেনেকে গম পালি? চান্দিনীয়ে কৈছে? কৈছেও নাইও কোৱাও। কি কৈছেও নাই কোৱা? কি কৈছো ভালকে বুজাই কচোন। মই ঘৰলৈ আহিয়ে অনুমান কৰিছিলো মন আৰু চান্দিনীৰ মাজৰ সম্পৰ্কটো নৰ্মেল নহয়। সেইকাৰণে দুয়োটাৰে ডিভোৰ্চৰো চিন্তা কৰিছিলো। কি গোটেই কথাখিনি শুনি লচোন। কিন্তু অলপ দিনৰ পাছত বুজি পালো এয়া সিহঁতৰ ভাল পোৱা। আন বহুত গিৰিয়েক ঘৈণীয়েকতকৈ সিহঁত বহুত বেছি সুখী। কিন্তু আজি দুদিনমানৰ পৰা সিহঁতৰ মাজত সেই আগৰ বুজাবুজিবোৰ নোহোৱা হৈছে। নিজকে আঁতৰাই ৰাখিছে দুইটাৰ পৰা। বহুতো থাকিব পাৰে দাদা। হয়তো মনে ধনীৰ কেছটোত লাগি থকাটো বৌয়ে বেয়া পোৱাৰ কাৰণে চান্দিনীয়ে মনক ইচ্ছা কৰিয়ে নিজৰ পৰা আঁতৰাইছে। গুড মৰ্ণিং। যোৱাবাৰ অলপমান প্ৰব্লেমৰ বাবে আপোনালোকক ভাল খবৰ দিও চেলিব্ৰেট কৰিবলৈ সুবিধা দিব নোৱাৰিলো। কিন্তু এইবাৰ আপোনালোকে চেলিব্ৰেট কৰিব পাৰিব। মই ঠিক বুজা নাই ডক্টৰ। ফুকনদাৰ কপালত সেন্দুৰৰ ফুটা দেখি আহিছো। কি কি মোৰ দৰে স্বাৰ্থপৰ মানুহৰ পৰা তোমাক সহায় লাগেনে? নোৱাৰে যদি চিধাকৈ কওক। একেই আছা। মই আপোনাৰ কেবিনত আপোনাৰ কপালত মাইকী মানুহে লোৱা নিচিনাকে ৰঙা সেন্দুৰৰ ফুটা দেখিছিলো। সেইটো কি হ'ল? এইডালে ৰাতিপুৱা ভাং খাই আহিলে নেকি? কি চান্দিনী তুমি চিয়ৰটো?